আপুনিও ৰাতি মোবাইলটো মূৰৰ ওপৰত ৰাখি শুই যায় নেকি? আপুনি সাৱধান হোৱাটো উচিত। ৰাতি মূৰৰ ওচৰত মোবাইল ৰাখি শুলে কি ক্ষতি হয় জানেনে? ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। বেছিভাগ মানুহে ৰাতি শুই থকাৰ সময়ত মোবাইলটো নিজৰ ওচৰতে ৰাখি ভাল পায়। হয়তো মোবাইলটো গাৰুৰ তলত ৰখা হয়, নহলে মূৰৰ শিতানত ৰখা হয়। ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে। ৰাতি ফোনটো ব্যৱহাৰ কৰে আৰু তাৰ পাছত ওচৰতে ৰাখি শুই যায়। কিছুমান এলাৰ্মৰ বাবে ফোনটো ওচৰত ৰাখে, কিন্তু আপুনি জানেনে? মোবাইলৰ প্ৰভাৱ স্বাস্থ্যৰ বাবে বিপদজনক হ'ব পাৰে। বহু লোকৰ ৰাতিপুৱা মূৰৰ বিষ হয়, খিংখিঙীয়া হৈ পৰে। চকুৰ বিষ হয়, কিন্তু তেওঁলোকে গম নাপায় যে মোবাইলৰ বাবেই হৈছে। আজি আমি আপোনালোকক কম যে যদি আপুনি মোবাইল ফোনটো কাষত ৰাখি শুই যায় তেন্তে কি ক্ষতি হ'ব পাৰে। শুই থকাৰ সময়ত মোবাইল ফোনটো কিমান দূৰত থ'ব লাগে, ৰাতি ফোন ব্যৱহাৰ কৰাৰ নিচা কেনেকৈ এৰিব পাৰে, আৰু এই বিষয়ে WHO কি কয় জানো আহক। কিমান বিপদজনক মোবাইল ফোন? মোবাইল ফোনত ক্ষতিকাৰক বিকিৰণ থাকে, যিবোৰ অবিৰতভাৱে ওলাই থাকে। ইয়াৰ প্ৰভাৱ মানুহৰ মনৰ বাবে ক্ষতিকাৰক, যেনে মূৰৰ বিষ, পেশীৰ বিষ আৰু স্বাস্থ্যজনিত আন বহুতো ৰোগ। ফোনৰ ৰেডিয়েশ্যনে কি কি ক্ষতি কৰিব পাৰে জানো আহক। মোবাইলৰ পৰা ওলোৱা নীলা পোহৰে টোপনিৰ কাৰণ হোৱাৰ হৰমনৰ ক্ষতি কৰে। ইয়াক মেলাটনিক বোলা হয়। ই শৰীৰত ব্যাঘাত জন্মায়, যাৰ ফলত টোপনিৰ সমস্যাৰ সৃষ্টি হয়। শুই থকাৰ সময়ত মোবাইলটো কিমান দূৰত ৰাখিব লাগে? বিচনাৰ পৰা কমেও 3 ফুট দূৰত মোবাইল ফোনটো ৰাখিলে বিপদজনক বিকিৰণৰ পৰা হাত সাৰিব পাৰি। বিশ্ব স্বাস্থ্য সংস্থাই কয় যে ফোনটোৰ পৰা নিৰ্গত হোৱা RF ৰেডিয়েশ্যনৰ ফলত মগজুৰ কৰ্কট ৰোগ হ'ব পাৰে। যদি আপুনি মোবাইল ফোন আসক্তিৰ পৰা মুক্তি পাব বিচাৰিছে তেন্তে ৰাতি ফোনটো নিস্তব্ধ কৰি ৰাখক। এলাৰ্মৰ বাবে ঘড়ী ব্যৱহাৰ কৰক। লগতে ফোন ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে কিতাপ পঢ়িবলৈ আৰম্ভ কৰক। কিতাপ পঢ়াৰ অভ্যাস ভাল আৰু ই আপোনাৰ সময়তে শুবলৈ সহায় কৰিব। নিউজ ডেস্ক ৰিপোৰ্ট, টাইমছ মিডিয়া 24।